কৃত্ৰিম বানতবিল যোৰহাট ভালুকৰ চাঙিত পৰিণত যোৰহাট নগৰৰ কৃত্ৰিম বানপানী নিৰ্মূলৰ আঁচনি নিশা অহা এজাক মুখলধাৰ বৰষুণৰ ফলত আজি যোৰহাট নগৰৰ প্ৰায়বোৰ অঞ্চলেই পানীত ডুব যায়। অন্যহাতে এই পানী যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি কেইবাটাও কাৰ্যালয় ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানো পানীত ডুব যায়। যোৰহাটৰ বিধায়ক পৌৰসভাই যোৰহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে যি আঁচনি লৈছিল সেয়া ভালুকৰ চাঙিতহে পৰিণত হ'ল। যোৰহাটৰ কৃত্ৰিম বানপানীত আতিলাগাঁও, কুশলনগৰ, পাৰিজাতনগৰ, তৰাজান, সোণাৰীগাঁও অঞ্চলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। কিছু লোকৰ ঘৰত পানী এককাল পৰ্যন্ত উঠিছে। উল্লেখ্য যে যোৰহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে বহু আঁচনি লৈ বহু কোটি টকা খৰচ কৰিলে যদিও যোৰহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা আজিও সমস্যা হৈ থাকিল। এয়া আপোনালোকে দেখিছে গোটেই পানী এই বছৰ আমি আতিলাগাঁও প্ৰথম এনেকৈ মানুহৰ ঘৰে ঘৰে পানী সোমাইছে। আমাৰ পিছফালেও গ'লে দেখিব আপোনালোকে পানী পানীৰ সমস্যাটো এইটো নতুনকৈ আৰম্ভ হৈছে। আমাৰ বহুত অসুবিধা হৈছে। আপোনালোকে দেখিছে এই আপোনালোকে চাওক, নিজে চাওক, এইটো গোটেই এটা এৰিয়া আপোনাৰ কিমান এৰিয়া আপোনাৰ পানী, এই মানুহ অহা যোৱা কৰাত অসুবিধা হৈছে। আৰু এইটো কিহৰ কাৰণে হৈছে, আমাৰ ইয়াৰ যোৰহাট যোৰহাটৰ আছে তেখেতসকলে নিজে অকণমান চাওক ইয়াত কিহৰ কাৰণে পানী হৈছে। আমি এইবাৰ প্ৰথমবাৰৰ বাবে আমি ইমান পানী দেখিছোঁ। পৌৰসভাকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে আহি পেলাই ইয়াত আহি গোটেই ব্যৱস্থাটো চাওক কিহৰ কাৰণে পানী আমাৰ ৰাইজৰ ঘৰত সোমাব লগা হৈছে। আৰু মেইনলি ইয়াতে যিটো পুল আছে, আমি ভাবোঁ যে সেই পুলটোৰ কাৰণে পানী ইয়াত সোমাইছে বুলি আমি ভাবোঁ। আৰু পুলটো যদি তেওঁলোকে চাইহি তেতিয়া আপোনালোকে গম পাব। এইটো একচুৱেলি মানে আমাৰ দৈনন্দিন জীৱনত এই পানীয়ে আমাক বহুত অসুবিধা পেলাইছে। এয়া প্ৰথমবাৰৰ বাবে এনেকৈ প্ৰথম হৈছে, তাৰ আগতেও হৈছে পানী, কিন্তু এইবাৰ আটাইতকৈ বেছিকৈ পানী হৈছে ডাঙৰকৈ। আজি পানী আপোনাৰ ভিতৰলৈকে পানী পূৰা গ্ৰেজৰ পৰা আপোনাৰ চোতাল ভিতৰলৈকে তাৰমানে আপোনাৰ বাৰাণ্ডাৰ ভিতৰলৈকে পানী সোমাই গ'ল। ইয়াতে মই কথা এটা কওঁ, এই নলা যে বনাইছে, এতিয়া নতুন নতুন নলা বনালে, নলাটো কাৰ কাৰণে বনাইছিলে? পানী ওপৰেদি উপগিবলৈ কাৰণে দিছিলে না নলা দি পানীটো যাবলৈ দিছিলে? এতিয়া ব্ৰিটিছৰ দিনত যোনকেইটা নলা বনাই থৈ গ'ল সেইকেইটা পানীটো ধুনীয়াকৈ গৈ আছে। এতিয়া বিল্ডিং য'তে ত'তে ফ্লেট বনাইছে, নলাটো প্ৰথমে কিয় কমপ্লিট কৰা নাই চবে? আৰু আজি এই চৰকাৰখনে কি কৰিছে? আজি মই স্কুলৰ ল'ৰা ছোৱালী গৈ পেলাই থ'বলৈ গৈছোঁ, পানীত বোলে গোটেই ল'ৰা ছোৱালী গাড়ী এখন বেয়া হৈ গ'ল। গাড়ীখন বেয়া হৈ পেলাই আপোনাৰ অভাৰব্ৰিজৰ তলতে গাড়ীখন বেয়া হৈ গ'ল। তাৰ পূৰা পানী পেলাই স্কুলৰ ল'ৰা ছোৱালীৰ পৰীক্ষা আছিলে, আকৌ আমাৰ এখন গাড়ী আহি পেলাই স্কুলৰ ল'ৰা ছোৱালী লৈ গৈছে, গাড়ীখন তাত ফচি গ'ল। তো এনেকৈ হ'লে কেনেকৈ হ'ব? চৰকাৰে কি কৰি আছে? বহুত জেগাত পানী, আপোনাৰ চোলা দৰা ডিব্ৰুগড় চুকত পানী, ৰয়েল ৰোডত পানী, ৰয়েল ৰোডত পূৰা পকা নলা বনালে আমাৰ CM আপোনাৰ এইটো চেয়াৰমেনে, ভাইচ চেয়াৰমেনে নিজে আহি চালে বনালে। কিন্তু এতিয়া মানুহৰ ঘৰে ঘৰে পানী। এতিয়া মোৰ ঘৰৰ ওচৰত আৰু ঘৰৰ হাজৰিকা বুলি কয়, ৰিজৱান হাজৰিকা, তেখেতৰ ঘৰতো পানী সোমাই থাকে। এতিয়া মোৰ ইয়াত চোতাললৈকে ভাড়াঘৰৰ পৰা আদি কৰি চবৰে গোটেই ৰাস্তাত পানী হৈ যায়। এতিয়া নলাটো কি হিচাপত নলাটো বনালে? যদি পকাই কৰিব লাগিছিল, নলাই বনাব লাগিছিলে, তেতিয়া নলাটো ঠিক ঠাককৈ ভালকৈ নবনাই কেলে? এতিয়া কোনো এটা আহি পেলাই এই প্ৰব্লেমটো চল্ভ কৰিব লাগে, কেনেকৈ আপোনাৰ এইটো দূৰ হয়, সেই বস্তুবোৰ একো কৰা নাই, আগবঢ়া নাই। অকল চৰকাৰখনে অকল বস্তুটোৰ দাম বঢ়াইছে আৰু যি টি বস্তুৰে অকল সিহঁতৰ বোলে এইখিনি মানুহখিনি বিপদত পৰিছে। আজি যোৰহাটৰ য'তে ত'তে এটা জেগাত নহয়, যোৰহাটত আপুনি য'তে য'ত ত'ত আপুনি আপোনাৰ ডিব্ৰুগড় চওক, আপোনাৰ চোলাদৰা পিনে চওক, আপোনাৰ ব্ৰিজখন বনাইছিলে, আপোনাৰ অভাৰ ব্ৰিজখন, তাৰ তলত পানী, গোটেই দম পানী। এতিয়া ৰয়েল ৰোডত পানী, য'তে ত'তে ইমান পানী। ইমান টাউনখন ইফালে যোৰহাটখন আপোনাৰ চিটি বুলি কয়, আপ টু ডেট চিটি বুলি কয়। এতিয়া কি হয় আপ টু ডেট চিটি? ইমান নলা পানী। এতিয়া ইয়াৰ মিউনিচিপালিটিৰ মানুহ চেয়াৰমেন, ভাইচ চেয়াৰমেনে কি কৰি আছে? কি সিহঁতি দেখা নাই? একেটাতে পকা বিল্ডিং বনাই পেলাই আৰামছে চৰকাৰৰ পইচাকেইটা লৈ পেলাই আৰামছে। মাত্ৰ 3 ঘণ্টা ধাৰাসাৰ বৰষুণৰ ফলত আজি যোৰহাট নগৰত আচলতে এটা অভাৱনীয় কৃত্ৰিম বানপানী পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ। আৰু আচৰিত ধৰণে জিলা আয়ুক্তৰ বাসগৃহৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে, কোৰ্টলৈকে আচলতে সকলো ধৰণৰ চৰকাৰী প্ৰতিষ্ঠান, মানুহৰ ঘৰ আজি পানীৰ তলত যাবলগীয়া হৈছে। অত্যন্ত
চিন্তনীয় বিষয় আৰু আমি গোটেই বিষয়টোত আচলতে গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। কিন্তু ব্যক্তিগতভাৱে যিহেতু নিজেও মই কাৰিকৰী শিক্ষাৰে শিক্ষিত, গতিকে দুটামান কথা মোৰ সাম্যক জ্ঞানেৰে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। যোৰহাটত আচলতে কোটি কোটি টকা যোৰহাটত ড্ৰেইনেজ আৰু ৰাস্তাৰ নামত আবণ্টন হ'ল। এই ড্ৰেইনেজ আৰু ৰাস্তাৰ নামত কোটি কোটি টকা আবণ্টন হোৱাৰ পাছতো আজি কিন্তু ড্ৰেইনেজ ছিষ্টেমত আখুৱা হৈ গ'ল। সাধাৰণতে আচলতে এটা পকা ড্ৰেইন যেতিয়া বনোৱা হয় তাৰ তলৰখন কিন্তু সাধাৰণতে ঢালাই নকৰে, আৰু আজি তলৰখন ঢালাই নকৰি তাত সদায় আচলতে দুডাল এডাল ভাৰ্টিকেল পাইপ দি যাতে পানীটো মাটিয়ে দি গুচি যায় তেনেকুৱা এটা ব্যৱস্থা কৰে। কিন্তু ইয়াত আমি দেখিবলৈ পালোঁ যে যিখিনি পকা ড্ৰেইন বনাইছিলে তলখনো তাত সম্পূৰ্ণৰূপে ঢালাই কৰি দিলে, ৰাস্তাও ঢালাই, পানী যাবলৈ কোনো বাট নোহোৱা হৈ গ'ল। আচলতে ড্ৰেইনেজ ছিষ্টেমটো সম্পূৰ্ণ আখুৱাপূৰ্ণভাৱে ইয়াত নিৰ্মাণ কৰা হৈছে। দ্বিতীয়তে আমি ক'ব লাগিব সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইন অমান্য কৰি যোৰহাট পৌৰসভা আৰু গড়কাপ্তানি বিভাগে, লোক নিৰ্মাণ বিভাগে এটা আচলতে সাংঘাতিক ধৰণৰ অপৰাধ কৰিছে। সুপ্ৰিম কোৰ্টৰ এটা গাইডলাইনত ক্লিয়াৰলি তাত মেনশ্যন আছে, উল্লেখ আছে যে ৰাস্তা কেতিয়াও ওখ কৰি যাব নোৱাৰিব। আজি ইয়াত যিবোৰ ৰাস্তা বনাই আছে, নতুনকৈ যিবোৰ ৰাস্তাত পেভাৰ ব্লক দি আছে, এক্সিষ্টিং ৰাস্তাটোৰ ওপৰতে চেণ্ড গ্ৰেভেলিং কৰি তাৰ ওপৰত পেভাৰ ব্লক দি আছে। ৰাস্তা ওখ হৈ গৈছে। যদি আপুনি গড়ালিত চাই, গড়ালিৰ আজি মেক্সিমাম দোকান, মেক্সিমাম ব্যৱসায়িক প্ৰতিষ্ঠান, যিখিনি পুৰণা ব্যৱসায়িক প্ৰতিষ্ঠান, এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভেটি প্লেন কিন্তু ৰাস্তাতকৈ তলত আছে। তাৰ লগে লগে আমি ক'ব লাগিব যোৰহাটৰ কৃত্ৰিম বানপানী সমস্যাৰ সমাধানৰ বাবে যোৰহাটৰ সচেতন নাগৰিকসকল, যোৰহাটৰ সকলো দল সংগঠন আজি যুগ যুগ ধৰি দাবী উত্থাপন কৰি আহিছে। তাৰ পাছতো কিন্তু কোটি কোটি টকা আবণ্টন হ'ল। আবণ্টনৰ পাছত কেইটামান পকা ড্ৰেইন বনাই আখুৱাপূৰ্ণভাৱে নিৰ্মাণ কৰি তেওঁলোকে দায়িত্ব সামৰি থৈ দিলে। অতি দুখৰ বিষয়, অতি দুৰ্ভাগ্যৰ বিষয়। চৰকাৰৰ কিয় দৃষ্টি পোৱা নাই আমি আজিলৈকে বুজি নাপালোঁ। যোৰহাট পৌৰসভাত আজিলৈকে এজনো ফুল ফ্লেজেড গ্ৰেজুৱেট ইঞ্জিনিয়াৰ নাই। গতিকে কাৰিকৰী শিক্ষাৰে শিক্ষিত যিসকল আচলতে ব্যক্তি থাকিব লাগিছিলে, সেই ব্যক্তিসকলৰ কিন্তু অভাৱ। আৰু আখুৱাপূৰ্ণভাৱে এনেধৰণে নিৰ্মাণ কৰি, আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ কেইবাটাও জেগাত যোৰহাটৰ দাঁতিকাষৰীয়াই হওক বা যোৰহাটৰ কিছু ভিতৰুৱা অঞ্চলতে হওক, কেইবাটাও জেগাত কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি আচলতে ঘৰ নিৰ্মাণ কৰি, যধে মধে ফ্লেট নিৰ্মাণ কৰি গোটেই কৃত্ৰিম বানপানীৰ সমস্যাটোৰ সৃষ্টি কৰিছে। গতিকে মই এটাই দাবী জনাব বিচাৰিছোঁ যে যোৰহাটৰ সন্মানীয় বিধায়কগৰাকী, যিগৰাকী বিধায়ক যোৰহাটত আজি 2টা যুগতকৈ বেছি সময় যোৰহাটৰ বিধায়ক হৈ আছে, যোৰহাটৰ এগৰাকী নৱনিৰ্বাচিত সাংসদ আছে, দুয়োগৰাকী জনপ্ৰতিনিধিক আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ, কেৱল প্ৰশাসনে কৈ থকাৰ দৰে, চৰকাৰে কৈ থকাৰ দৰে মৰমৰ যোৰহাট কৈ থাকিলে নহ'ব। কাৰ্যত যোৰহাটখন যে মৰমৰ হয়, আপোনালোকৰ যে আন্তৰিকতাৰে যে যোৰহাটৰ সমস্যাখিনি আপোনালোকে যে অনুধাৱন কৰিছে, এই কথা কাৰ্যত আপোনালোকে প্ৰতিফলিত কৰক। আৰু যোৰহাটৰ যি কৃত্ৰিম বানপানীৰ সমস্যা আছে, যি সমস্যাৰ কাৰণে যোৰহাটৰ ছাত্ৰ ছাত্ৰী, যোৰহাটৰ সাধাৰণ ৰাইজ যদি বিপদত পৰিবলগীয়া হৈছে, এই সমস্যা কিন্তু বিজ্ঞানসন্মতভাৱে আখুৱা আৰু ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।